নমস্কাৰ বাতৰিলৈ স্বাগতম জনাইছো ডক্টৰ লাভ কৰাৰ পিছতে নিজৰ কাৰ্যালয়ত প্ৰৱেশ কৰিলে নতুন মন্ত্ৰীসকলে কিন্তু প্ৰৱেশৰ পূৰ্বে সপত্নীক মা কামাখ্যা ৰাখিক ললে এফালে মন্ত্ৰী প্ৰশান্ত ফুকনে মা কামাখ্যাৰ চৰণত পূজা অৰ্চনা কৰিলে মন্ত্ৰী প্ৰশান্ত ফুকনে শক্তি বিভাগৰ দায়িত্ব তেওঁ লাভ কৰিছে আমি পোনপটীয়াকৈ আপোনালোকক দেখুৱাইছো প্ৰশান্ত ফুকনে তেওঁ কাৰ্যালয়ত বহিছে আৰু আনফালে মন্ত্ৰী কৌশিক ৰয়ে কাৰ্যালয়তে পূজা অৰ্চনা কৰি তেওঁ দায়িত্ব সম্ভালি লৈছে আপোনপটীয়া সম্প্ৰচাৰ এই মুহূৰ্তত প্ৰথমটো ফাইলত সহি কৰিবলৈ এয়া নতুন কাৰ্যালয়ত প্ৰৱেশ কৰাৰ পিছতে নতুন মন্ত্ৰী প্ৰশান্ত ফুকন কেইবাটাও বিভাগ এবাৰ তেওঁ লাভ কৰিছে অন্যতম গুৰুত্বপূৰ্ণ বিভাগ যি তেওঁৰ হাতত আছে আৰু হিয়া ডক্টৰ লাভ কৰাৰ পিছতে নিজৰ কাৰ্যালয়ৰ প্ৰৱেশৰ পূৰ্বে সপত্নীক মা কামাখ্যা ৰাখিক লৈছে মন্ত্ৰী প্ৰশান্ত ফুকনে অন্যতম গুৰুত্বপূৰ্ণ বিভাগৰ ভিতৰত শক্তি বিভাগ আৰু শক্তি বিভাগ তেওঁৰ হাতত এবাৰ মা কামাখ্যাৰ চৰণত পূজা অৰ্চনা কৰিলে তাৰ পিছত এয়া শক্তি বিভাগৰ দৰে গুৰুত্বপূৰ্ণ বিভাগ এটাৰ মন্ত্ৰীপদ লাভ কৰাৰ পিছতে মুখ্যমন্ত্ৰীক এফালে ধন্যবাদ জ্ঞাপন কৰিছে প্ৰশান্ত ফুকনে আৰু আনফালে আজি প্ৰথমটো ফাইলত সহি কৰিছে বা এয়া দৰখাস্ত বাজিয়ে নহওক এয়া সহি কৰিছে প্ৰশান্ত ফুকনে শক্তি বিভাগৰ জৰিয়তে অসমখনক উজ্জ্বলাই ৰখাৰ আশ্বাস প্ৰদান কৰি সফলতাৰে দায়িত্ব পালন কৰি যোৱাৰ আশ্বাস প্ৰদান কৰিছে নতুন মন্ত্ৰীগৰাকীয়ে অৱশ্যে শক্তি বিভাগৰ দায়িত্ব পোৱাৰ পিছতে স্মাৰ্ট মিটাৰৰ যি প্ৰসংগ সেয়া কিন্তু লক্ষণীয়ভাৱে এৰাই চলিলে মন্ত্ৰীগৰাকীয়ে জয়জয়তে এই শুভক্ষণত আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰত কেবিনেট মন্ত্ৰী হিচাপে পোৱাৰ কাৰণে প্ৰথমে মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি প্ৰথম আজি কাৰ্যালয়ত আহি উপস্থিত হৈছোঁ ৰাতিপুৱাই আজি মা কামাখ্যাৰ চৰণত সেৱা জনাই আজি 11টা বজাত আহি অফিচত উপস্থিত হৈছোঁহি আৰু কেইবাজনো বিষয়া স্কিল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট APDCL ডিপাৰ্টমেণ্টৰ বিষয়াসকলৰ লগত চমু আলোচনা কৰি আজি শুভাৰম্ভ কৰিছোঁ অফিচ আৰু 3টা বজাত আজি APDCL বিজুলী ভৱনলৈ যাম আৰু তাত কিছু কথা বিতংভাৱে প্ৰত্যেকটো বিভাগৰে বিষয়াসকলৰ লগত 1-to-1 এটা আলোচনা কৰাৰ ব্যৱস্থা 3টা বজাত কৰিছোঁ আজি গভৰ্ণমেণ্ট ছেক্ৰেটেৰিয়েট যিটো অফিচ ডি ব্লকৰ 2nd ফ্ল'ৰত আজি আমি আহি উপস্থিত হৈ অফিচটো এইটোৱে যিহেতু মোৰ অফিচ হ'ব আৰু ইয়াৰ পৰাই অসমৰ সাৰ্বজনীন উন্নয়নৰ যিখিনি কথা সেই কথাখিনি ইয়াৰ পৰাই গোটেইখিনি আমি ইয়াৰ পৰাই আৰম্ভ কৰিম আৰু ইয়াৰ পৰাই কণ্ট্ৰল কৰাৰ ব্যৱস্থা কৰা হ'ব এতিয়া আপোনালোকে যেনেকৈ সুধিছে যে এই শক্তি বিভাগৰ বিষয়বস্তুৰ ওপৰত এতিয়াও আমি সূক্ষ্মভাৱে গোটেই কথাখিনি আমি চিন্তা চৰ্চা কৰিব লাগিব আৰু এই চিন্তা চৰ্চাৰ জৰিয়তে আমাৰ কোনখিনিত কি ধৰণেৰে আমি আগবাঢ়িব লাগিব কেনেকৈ কি কৰিব লাগিব আমি বিভাগটোক যদি কোনোবাখিনি ক্ষেত্ৰত ৰিমডেলিং কৰিব লাগে সেই বিষয়টো লৈ মাননীয় মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰি আমি কেনেকৈ আগবাঢ়ি যাব লাগিব সেই বিষয় লৈ আমি প্লেনিং কৰি আগন্তুক দিনত মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰি এই গোটেই বিষয়টো এটা ত্বৰান্বিত কৰাৰ ক্ষেত্ৰত ব্যৱস্থা ল'বলৈ মোৰ ফালৰ পৰা মই যথেষ্ট প্ৰয়াস কৰিম নিয়োগৰ যিটো প্ৰক্ৰিয়া সেই নিয়োগৰ প্ৰক্ৰিয়াটোক আগুৱাই লৈ যাব পাৰি তাক লৈ কিবা নতুন চিন্তা নহয় চব ইয়াৰ যিবিলাক আমাৰ নিয়োগৰ কাৰণে মেইন কথা হ'ল আপোনাৰ স্কিল ডেভেলপমেণ্ট কৰাৰ ক্ষেত্ৰত যিবিলাক আমাৰ ট্ৰেইনিং হয় এই ট্ৰেইনিংবিলাক আমাৰ খুব সূক্ষ্ম পুনৰ পৰা চোৱাৰ অত্যন্ত প্ৰয়োজন আছে ট্ৰেইনিঙৰ নামত ট্ৰেইনিং দিয়া প্ৰৱণতাটো থাকিব নালাগে এইটো ট্ৰেইনিং দিয়াৰ পাছত এটা ছিষ্টেম আমাৰ থাকিব লাগে যে আমি কেনেকৈ প্লেচমেণ্ট হৈছে
কেনেকৈ প্লেচমেণ্ট হৈছে, কিমান পাৰ্চেণ্ট প্লেচমেণ্ট হৈছে। এতিয়া আমাৰ IIT গোটেই ভাৰতবৰ্ষত বহুকেইখন IIT আছে। IIT খড়গপুৰো আছে, IIT গুৱাহাটীও আছে, IIT মুম্বাইও আছে। ঠিক তেনেকৈ যেনেকৈ সেই IIT নিচিনা যিবিলাক আমাৰ ইনষ্টিটিউশ্যন, যাৰ যেনেকৈ নিজৰ ববীয়াকৈ কিছুমান নাম আছে, নিজৰ ববীয়াকৈ কিছুমান কাম কৰিব পাৰে, বা তেওঁলোকৰ নিজৰ ববীয়াকৈ এটা আত্মগৌৰৱ আছে, ঠিক তেনেকৈ আমি এই স্কিল ডেভেলপমেণ্টতো আমি ট্ৰেইনিং ছিষ্টেমটোত আমি ভাল কৰিব লাগিব। এইটো আটাইতকৈ ডাঙৰ প্ৰাসংগিকতা আজিৰ ডেটত। আমি ট্ৰেইনিং দিয়াৰ নামত আমি ট্ৰেইনিং দিছোঁ সেইটো নহয়, ট্ৰেইনিংবিলাক ভাল কৰিব লাগিব। ট্ৰেইনিং দিয়াৰ লগে লগে ক'ব লাগিব এক্সে ট্ৰেইনিং দিছে, তাৰ পৰা ট্ৰেইনিং শেষ নহওঁতে তাৰ পৰাই ৰিপ্লেচমেণ্ট হ'ব লাগিব। ইয়াত এজন আমি প্লাম্বাৰৰ আমি ট্ৰেইনিং দিছোঁ, আমাক 60জন আমাৰ প্লাম্বাৰ লাগে, আমি তাৰ পৰাই যাতে ষ্ট্ৰেক আউট কৰি ট্ৰেইনিং দিব পাৰোঁ, তেনেকুৱা কোৱালিটিৰ আমি ট্ৰেইনিং চেণ্টাৰবিলাক বনাব পাৰিলে খুব ভাল হয়। আৰু সেই বিষয় লৈ আমি পইণ্ট টু পইণ্ট আগন্তুক দিনত আমি কথা পাতিব পাৰিম, আৰু কথা পাতিম এই কথাটো স্কিল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টত আমাৰ ফালৰ পৰা আমি চিন্তা চৰ্চা কৰিম। 1.5 বছৰটো বহুতে কম সময় বুলি ক'ব বিচাৰে, হয়, কাম কৰা মানুহৰ কাৰণে 1.5 বছৰটো ক'ৰবাত হৈ যায় নেকি? নহয়, চাওক, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যি ক্ষিপ্ৰতাৰে কাম কৰাৰ এটা এটিটিউড, আৰু তাৰ লগত তেখেতৰ সুৰত সুৰ মিলাই যদি কাম কৰিবলৈ হয়, 1.5 বছৰ সময়টো যথেষ্ট সময়। 1.5 বছৰ সময়ত আপুনি একেবাৰে বহুত কিবা দি দিব নোৱাৰিলেও কিন্তু এটা পজিশ্যনত লৈ যাব পৰাৰ এটা ব্যৱস্থা কৰিব পৰাৰ এটা প্ৰয়াস কৰিম, আৰু সেইটোকে মই আপোনালোকৰ আগত কৈছোঁ যে থৈ যাব পাৰোঁ খোজ সময় বালিত। ধন্যবাদ। মোৰ লাষ্ট এটা গুৰুত্বপূৰ্ণ ইভান্সিত লৈছে আপুনি পাৱাৰ মিনিষ্টাৰ, তাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ লক্ষ্যটো কি হ'ব, খাস লক্ষ্যটো কি হ'ব? কি ক'লে? শক্তি বিভাগৰ মন্ত্ৰী হিচাপে আপোনাৰ প্ৰধান লক্ষ্যটো কি হ'ব? শক্তি বিভাগৰ মন্ত্ৰী হিচাপে আমাৰ এইম এণ্ড অবজেক্টটোৱেই হ'ল 24/7 ইলেক্ট্ৰিচিটি ছাপ্লাই দিয়া। এইটোৱেই আমাৰ আজিৰ ডেটত 100% প্ৰাসংগিকতা আছে। জানো মানুহৰ খাদ্য যেনেকৈ এটা আজিৰ ডেটত প্ৰাসংগিকতা, ৰুটি কাপোৰ আৰু মকান লগতে ইলেক্ট্ৰিচিটি। হ'ব, থেংক ইউ। হেৰি চাহ তাহ খোৱা। এয়া ইতিমধ্যে মন্ত্ৰী প্ৰশান্ত ফুকনে তেওঁ দায়িত্ব লৈছে। শক্তি বিভাগৰ দায়িত্ব তেওঁৰ হাতত আছে, মেডিকেল শিক্ষাৰ বিভাগ তেওঁৰ হাতত আছে, সমান্তৰালকৈ দক্ষতা বিকাশৰ যি বিভাগ সেয়া তেওঁৰ হাতত আছে। সপত্নীক আজি মা কামাখ্যাৰ আশীৰ্বাদ লোৱাৰ পিছতে তেওঁ আনুষ্ঠানিকভাৱে কাৰ্যালয়ত প্ৰৱেশ কৰিছে। কাৰ্যালয়তো মাংগলিক অনুষ্ঠানৰ মাজেৰেই তেওঁ প্ৰৱেশ কৰিছে, আৰু এই আদৰণি জনোৱা হৈছে বিভাগৰ ফালৰ পৰা। আৰু সমান্তৰালকৈ মন্ত্ৰী হিচাপে যিহেতু শক্তি বিভাগৰ দৰে গুৰুত্বপূৰ্ণ আৰু অন্যতম চৰ্চাত থকা বিষয় বা বিভাগ এটা তেওঁৰ হাতত আছে, সেই বিভাগটোৰ প্ৰথম দায়িত্ব লৈ প্ৰথম লক্ষ্য তেওঁ 24 ঘণ্টাই প্ৰত্যেক দিনে 24 ঘণ্টাই বিজুলীৰ ব্যৱস্থা বা বিদ্যুতৰ ব্যৱস্থা যাতে থাকে, সকলোকে যাতে উপলব্ধ কৰাব পাৰে 24/7, সেই দায়িত্বৰ কথা বা সেই লক্ষ্যৰ কথা তেওঁ উল্লেখ কৰিছে। সৰ্বপ্ৰথমে আজি মা কামাখ্যাৰ ওচৰলৈ আজি আহিলোঁ। যোৱাকালি ডক্টৰ বিতৰণ হ'ল, যে মা কামাখ্যাৰ ওচৰত আজি সেৱা ল'লোঁ। সেৱা লৈ আজিৰ পৰাই 11টা বজাত অফিচৰ পৰা আজি আৰম্ভ কৰিম। এতিয়া চাওঁ কাইলৈ পৰহিলৰ পৰা কি ধৰণে কৰিব পৰা যায়, গোটেই অফিচাৰ ব্যক্তিৰ লগত কথা পাতি মোৰ ফালৰ পৰা মই আপ্ৰাণ চেষ্টা কৰিম। আপোনালোকে দেখিছে যে আমাৰ বৰ্তমান APDCL বা আমাৰ পাৱাৰ ডিপাৰ্টমেণ্টটোত যিখিনি আমাৰ কাম হৈ আছে সেইখিনি এটা খুব দৃঢ়তাৰে আগবাঢ়িছে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই খুব আপ্ৰাণ চেষ্টা কৰিছে, যিখিনি ভাল হৈছে। আৰু আগন্তুক দিনত গোটেই কথাখিনি সুন্দৰভাৱে বুজি যিহেতু মই একেবাৰে নতুন। আজি 10 ডিচেম্বৰ শ্বহীদ দিৱস, আৰু অসম আন্দোলনত প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদসকলৰ স্মৃতি আৰু ত্যাগক সুঁৱৰি আজি দিনটো পালন কৰা হয় শ্বহীদ দিৱস হিচাপে। এয়া আমি পোনপটীয়া কাৰ্যসূচীৰ মাজলৈ আপোনালোকক লৈ গৈছোঁ। মুখ্যমন্ত্ৰীয়ে ভাষণ আগবঢ়াইছে শোণিতপুৰ জিলাৰ জামুগুৰি হাটৰ পকামুৰা পথাৰত। সদস্যসকল আমাৰ মাজত উপস্থিত আছে। মই সদৌ অসমবাসী ৰাইজৰ হৈ তেওঁলোকৰ শ্ৰীচৰণত সেৱা আগবঢ়াইছোঁ। অসমৰ জাতীয় জীৱনৰ এক জটিল সন্ধিক্ষণত অসম আন্দোলনৰ সূত্ৰপাত হৈছিল।
বিদেশী বিতাৰণক কেন্দ্ৰ কৰি আৰম্ভ হোৱা ঐতিহাসিক এই অসম আন্দোলনে দীৰ্ঘকাল ধৰি ৰাজ্যৰ ইতিহাসৰ এক নিৰ্ণায়ক স্থান দখল কৰি আহিছে। অসম আন্দোলন হৈছে অসমবাসীৰ স্বদেশ প্ৰেম আৰু ত্যাগৰ উৎকৃষ্টতম নিদৰ্শন। অসমীয়াৰ অস্তিত্ব, স্বাভিমান, ভাষা, কৃষ্টি, সংস্কৃতি আৰু ঐতিহ্য সুৰক্ষিত কৰাই আছিল এই আন্দোলনৰ অন্যতম লক্ষ্য। অসমবাসীৰ মাজত সাংস্কৃতিক আৰু সামাজিক চিন্তা চেতনা জাগ্ৰত কৰি এই আন্দোলনে অসমীয়া জাতিক নতুন প্ৰাণ দিছিলে। অসমৰ বিদেশী বিতাৰণ আৰু অস্তিত্ব ৰক্ষাৰ আন্দোলনত প্ৰাণ আহুতি দিয়া প্ৰতিগৰাকী শ্বহীদ আমাৰ চিৰ নমস্য। অসম মাতৃৰ সেৱাত সৰ্বোচ্চ উজাৰি মহান কৰ্মযজ্ঞত আত্মনিয়োগ কৰা শ্বহীদসকল আমাৰ জাতিটোৰ বাবে প্ৰেৰণাৰ স্ৰোত। অসমৰ জনগণে অবৈধ বুলি ঘোষণা কৰা 1979 চনৰ সাধাৰণ নিৰ্বাচনৰ সময়ত অসমৰ সংসদীয় সমষ্টিসমূহৰ মনোনয়নৰ বাবে দিল্লীত থকা কেন্দ্ৰৰ কংগ্ৰেছ চৰকাৰখনে 3 ডিচেম্বৰৰ পৰা 12 ডিচেম্বৰ 1979 চনত মনোনয়ন পত্ৰ দিবলৈ সময়সীমা নিৰ্ধাৰণ কৰি দিছিল। অসমৰ ৰাইজে অসম বন্ধ ঘোষণা কৰি এই মনোনয়ন পত্ৰ দাখিল নকৰিবলৈ প্ৰতিগৰাকী অসমীয়া আৰু দেশৰ নাগৰিকক আহ্বান জনাইছিল। উপায়ুক্তৰ কাৰ্যালয়, মহকুমাধিপতিৰ কাৰ্যালয়ত দলে দলে ৰাইজে ওলাই আহি পিকেটিং কৰিছিল আৰু সৰ্বোচ্চ উজাৰিও নিৰ্বাচন অসমত হ'ব নিদিব তেনে এক প্ৰণ আৰু তেনে এক প্ৰতিজ্ঞাৰে ওলাই আহিছিল। 10 ডিচেম্বৰৰ দিনা মোৰ এতিয়াও মনত আছে। তেতিয়া মই 6ম মান শ্ৰেণীত পঢ়ো। আমাৰ মাজলৈ খবৰ আহিছিল যে লাখটকীয়াৰ পৰা কংগ্ৰেছ দলৰ হৈ বৰপেটা সমষ্টিত মনোনয়ন দিবলৈ ভূতপূৰ্ব ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদৰ পত্নী আবিদা আহমেদে বৰপেটালৈ যাত্ৰা কৰিব। নিচেই পুৱাতে আমি সকলো তাত উপস্থিত হৈছিলোঁ তেখেতক বাধা দিবলৈ। মোৰ মনত আছে গিল চাহাব তেতিয়া DIG আছিলে। তেখেতৰ নেতৃত্বত পিকেটিংকাৰীসকলক উফৰাই বেগম আবিদা আহমেদক বৰপেটালৈ লৈ যাবৰ বাবে প্ৰচেষ্টা আৰম্ভ হৈছিল। লাখটকীয়াৰ পৰা নলবাৰী, নলবাৰীৰ পৰা সৰভোগ, নলবাৰীৰ পৰা ভবানীপুৰ, ভবানীপুৰত ৰাইজে বেগম আবিদা আহমেদক প্ৰতিৰোধ কৰিবলৈ প্ৰচেষ্টা চলাইছিল। পুনৰ গিল চাহাবৰ নেতৃত্বত CRPF-এ শান্তিপূৰ্ণ আন্দোলনকাৰীৰ ওপৰত লাঠি চালনা কৰিছিল। লাঠি চালনা আৰু বন্দুকৰ বেনেটেৰে আন্দোলনকাৰীসকলক প্ৰতিহত কৰিবলৈ প্ৰচেষ্টা কৰিছিল। সেই আন্দোলনৰ আৰু প্ৰতিবাদৰ মাজতেই ভবানীপুৰৰ উজান বৰবৰী গাঁৱৰ হাউলি কলেজৰ কলা বিভাগৰ প্ৰথম বাৰ্ষিকৰ ছাত্ৰ খগেশ্বৰ তালুকদাৰ আক্ৰান্ত হৈছিল। ভবানীপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক চেতনাহীন তালুকদাৰক চুচৰাই নি পুলিচে বাটৰ কাষৰ খাল এটাত নিক্ষেপ কৰিল। আলিবাটৰ ধূলি তেজেৰে ৰাঙলী কৰি নিচেই পুৱা খগেশ্বৰ তালুকদাৰে আমাৰ মাজৰ পৰা আঁতৰি যায় অসম মাতৃৰ শ্ৰী চৰণক নিজৰ তেজেৰে ধুৱাই
জাতিটোৰ মংগল কামনা কৰি তেখেত অসম আন্দোলনৰ প্ৰথম শ্বহীদ হয়। খৰ্গেশ্বৰ তালুকদাৰৰ মৃত্যুৱে সমগ্ৰ অসমতে আৰু দেশতে শোকৰ লহৰ তুলিছিল আৰু সেই শোকৰ লহৰে পৰৱৰ্তী সময়ত অসমৰ জাতীয় জীৱনলৈ এক নতুন প্ৰাণৰ সঞ্চাৰ কৰিছিলে। অসমীয়া জাতি এক অপ্ৰতিৰোধ্য জাতিলৈ ৰূপান্তৰ হৈছিলে আৰু অসম আন্দোলনক এক অপ্ৰতিৰোধ্য আন্দোলন ৰূপে সাব্যস্ত কৰিছিলে। খৰ্গেশ্বৰ তালুকদাৰে দেখুৱাই যোৱা বাটেৰে 800 গৰাকীতকৈ অধিক শ্বহীদে তেজেৰে অসম মাতৃক ধুৱাইছিলে, তেজেৰে অসম মাতৃৰ শ্ৰীচৰণত ধুৱাইছিলে আৰু জাতিটোক বিশ্বৰ বুকুত সদম্ভে জীয়াই ৰখাৰ বাবে প্ৰাণ প্ৰতিজ্ঞা কৰিছিলে। আজি ভাৰতীয় জনতা পাৰ্টিৰ যুৱ মৰ্চাই 1979 চনৰ 10 ডিচেম্বৰৰ সেই দিনটোৰ প্ৰতি শ্ৰদ্ধা জনাই, শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ প্ৰতি শ্ৰদ্ধা জনাই, অসম আন্দোলনৰ প্ৰতিগৰাকী শ্বহীদৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই এই ঐতিহাসিক 12 চহৰীয়া ভাওনা প্ৰাংগণত শ্বহীদ দিৱস পালন কৰিছে। এই শ্বহীদ দিৱস সেই মহাস্থানত আজি আয়োজন কৰা হৈছে, যি স্থানত যি অঞ্চলৰ 17 গৰাকী ব্যক্তিয়ে অসম আন্দোলনৰ 6 বছৰীয়া কালত নিজৰ তেজেৰে অসম মাতৃক স্নান কৰোৱাইছিলে। অসম আন্দোলনৰ সময়ৰ সেই তেজাল শ্বহীদসকলক, জামুগুৰি অঞ্চলৰ তেজাল শ্বহীদসকলকো আজি আমি পুনৰ এবাৰ ৰোমন্থন কৰিছো, তেওঁলোকৰ পবিত্ৰ আত্মাৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছো। আজি এই মঞ্চত থিয় হৈ মই শ্বহীদ ভূপেন ডেকা, শ্বহীদ বলীন নাথ, শ্বহীদ প্ৰসন্ন বৰুৱা, শ্বহীদ শ্যাম কুণ্ডু, শ্বহীদ জয়ৰাম বৰুৱা, শ্বহীদ বীৰেন মিশ্ৰ, শ্বহীদ পলাশ ৰাজবংশী, শ্বহীদ বল্লভ নাথ, শ্বহীদ যোগেশ্বৰ বৰা, শ্বহীদ দুলেশ্বৰ নাথ, শ্বহীদ দিলীপ ভূঞা, শ্বহীদ প্ৰফুল্ল শইকীয়া, শ্বহীদ তৈলোক্য ভূঞা, শ্বহীদ বীৰেন হাজৰিকা, শ্বহীদ গোলাপ বৰুৱা, শ্বহীদ দুলু হাজৰিকা আৰু শ্বহীদ মংগল চৰণ ৰোহিদাসৰ চৰম ত্যাগৰ কথা আজি আমি সকলোৱে একেলগে আকৌ এবাৰ সোঁৱৰণ কৰিছো। মই বিশ্বাস কৰোঁ এই শ্বহীদৰ কেঁচা তেজে অসমীয়া জাতিক সদায় প্ৰাণৱন্ত কৰি ৰাখিব, সদায় জীৱন্ত কৰি ৰাখিব। স্বাধীনতাৰ আন্দোলনেই হওক, অসম আন্দোলনেই হওক, প্ৰতিটো মুহূৰ্ততে অসমীয়াই স্বদেশ প্ৰেম আৰু ত্যাগৰ এক গৰ্বিত ইতিহাস ৰচনা কৰিছে। শৰাইঘাটৰ যুঁজৰ পৰা বিদেশী বিতৰণৰ যুঁজলৈ প্ৰতিগৰাকী অসম আৰু অসমৰ সন্তান অসমীয়াই আমাৰ জাতিটোক নিজৰ তেজেৰে ধুৱাইছে, নিজৰ ঘামেৰে নিৰ্মাণ কৰিছে আৰু এখন পবিত্ৰ অসমৰ স্বপ্ন সন্মুখত ৰাখি আমাৰ জাতিটোক নিৰ্মাণৰ বাবে আগবাঢ়িছে। শ্ৰদ্ধা ৰাইজ, আজি আমি যুগৰ আন এক সন্ধিক্ষণত উপনীত হৈছো। অসম আন্দোলনে অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ বাবে সংকল্প গ্ৰহণ কৰিছিলে। অসম চুক্তিৰ স্বাক্ষৰৰ পিছত অসম আন্দোলনৰ সামৰণি পৰিছিলে। কিন্তু এতিয়াও আমি সকলোৱে স্বীকাৰ কৰোঁ, অসমৰ আকাশৰ পৰা আন্ধাৰৰ সেই অমাৱস্যা এতিয়াও আঁতৰি যোৱা নাই। আমি যদি লক্ষ্য কৰোঁ, অসম আন্দোলনৰ পিছত আমি কিমান সুৰক্ষিত হলো, আমাৰ মনলৈ হেজাৰ প্ৰশ্ন আহিব। শ্বহীদৰ কেঁচা তেজক আমি অসমীয়া জাতিৰ বাবে
এক সুৰক্ষাৰ কবচলৈ ৰূপান্তৰ কৰিব পাৰিলো নে নাই, তেনে প্ৰশ্নৰ উত্তৰ আজিও আমাৰ মাজত নাই। শ্বহীদক আমি সন্মান জনাইছো, শ্বহীদৰ ত্যাগক আমি অকপতে স্বীকাৰ কৰিছো, কিন্তু শ্বহীদে যদি আজি আমাক প্ৰশ্ন কৰে তোমালোকৰ জাতিটো এতিয়া কিমান সুৰক্ষিত, তাৰ প্ৰশ্নৰ উত্তৰ আমাৰ হাতত নাই। অসমীয়াই আজিও এক অন্ধকাৰ ভৱিষ্যতৰ সৈতে আমি সংগ্ৰাম কৰিছো। আমাৰ অসমত প্ৰতিটো দিনেই জনগাঁথনিৰ পৰিৱৰ্তন হৈছে, প্ৰতিটো দিনতেই অসমৰ খিলঞ্জীয়া জনসাধাৰণে ভূমিৰ অধিকাৰ হেৰুৱাইছে। আইনৰ হেজাৰ প্ৰচেষ্টাৰ পিছতো আমি যেন প্ৰতিটো দিনাই আমাৰ নিজৰ মাটি, আমাৰ নিজৰ অধিকাৰ হেৰুৱাইছো। জাতিটোৰ মাজত এচাম নতুন লোকৰ সৃষ্টি হৈছে, যিচাম লোকে পাহৰি গৈছে কাৰ প্ৰৰোচনাত, কাৰ গুলিত আৰু কাৰ দমনমূলক নীতিৰ বাবে 800তকৈও অধিক যুৱকে এই অসম ভূমিৰ পৰা আঁতৰি যাবলগীয়া হৈছিল। অসমক ভাল পাওঁ বুলি, অসম আৰু অসমীয়াৰ ভৱিষ্যত সুৰক্ষিত কৰিম বুলি এচাম দেশপ্ৰেমিকে আজিও আমি দেখা পাওঁ সেই অসম আন্দোলনৰ শ্বহীদসকলৰ হত্যাকাৰী কংগ্ৰেছ দলৰ ওচৰত নিৰ্লজ্জভাৱে আত্মসমৰ্পণ কৰিছে। তেওঁলোকে পাহৰি গৈছে যে সেই ইন্দিৰা গান্ধীৰ নিৰ্দেশতেই আজি আমাৰ অসমৰ পৰা 800জন শ্বহীদক অসমীয়াৰ বুকুৰ মাজৰ পৰা কাঢ়ি লোৱা হৈছিল। আজি তেওঁলোকে পাহৰি গৈছে যে সেই কংগ্ৰেছ দলৰ কাৰণেই আজি প্ৰতিটো দিনাই অসমীয়াই নিজৰ অধিকাৰ হেৰুৱাইছে। আজি অসমৰ 12খনতকৈও অধিক জিলাত আমি সংখ্যালঘুত পৰিণত হৈছো। আজি মই সেইসকল দেশপ্ৰেমিকক, তথাকথিত দেশপ্ৰেমিকক সুধিব খোজো, কি কংগ্ৰেছ দলে যোৱা স্বাধীনতাৰ পিছৰ পৰা অসমীয়া জাতিক দুৰ্বল কৰিলে, লোকপ্ৰিয় গোপীনাথ বৰদলৈয়ে যি আধাৰ নিৰ্মাণ কৰিছিলে সেই আধাৰক মষিমূৰ কৰি পেলালে। আজি সেই দলক শক্তিশালী কৰি আমি কাক দুৰ্বল কৰিব খুজিছো? আমি আমাৰ নিজৰ জাতিটোক দুৰ্বল কৰিব খুজিছো, আমি আমাৰ নিজৰ সমাজখনক দুৰ্বল কৰিব খুজিছো। আৰু অসম আন্দোলনৰ সেই ঐতিহাসিক ত্যাগ আৰু ঐতিহাসিক আন্দোলনটোৰ যি আত্মা আছিল, সেই আত্মাটোক আজি আমি পুনৰ হত্যা কৰিব খুজিছো। দেশপ্ৰেমৰ মূল্য কোনোবাই কাৰোবাৰ লগত বুজাবুজি কৰি চৰকাৰ গঠনতে শেষ হৈ নাযায়। চৰকাৰ গঠন কৰাৰ পিছতো মানুহে সাহসেৰে সৈতে অসমৰ শত্ৰুৰ বিৰুদ্ধে যুঁজিব লাগিব। অসমৰ শত্ৰুৰ বিৰুদ্ধে যুঁজি এই জাতিটোক আমি যিমান দিনলৈ পাৰো সুৰক্ষিত কৰি ৰাখিব লাগিব। আৰু সেয়েহে হাজাৰ সমালোচনাৰ পিছতো আমি সাহসেৰে গৰু খুটিয়ে হওক, কচুতলিতে হওক, আমি অসমীয়া জাতিৰ সুৰক্ষাৰ বাবে আমি যিমান দূৰলৈ যাব লাগে সিমান দূৰলৈ যোৱাৰ বাবে আজি আমি প্ৰচেষ্টা কৰিছো। অসমৰ ভূমি, অসমৰ জনজাতীয় লোকসকলৰ ভূমিকে হওক, অসমৰ খিলঞ্জীয়া লোকসকলৰ ভূমিয়ে হওক, আজি আমি সুৰক্ষিত কৰাৰ বাবে আজি আমি একনিষ্ঠভাৱে সংগ্ৰামত ব্ৰতী হৈছো। মই বিশ্বাস কৰোঁ আমাৰ অসমীয়া জাতিটোৱে যুঁজি যুঁজি আমি জীয়াই থাকিব লাগিব। আমাৰ চাৰিওফালৰ পৰিৱেশ সুৰক্ষিত নহয়। এচাম লোকে সেইসকল লোকৰ লগতে বন্ধুত্ব পতাৰ কথা কয়, এচাম লোকে সেইসকল লোকৰ লগতে মিতিৰালি পতাৰ কথা কয়,
কিন্তু সেইসকল লোকক মই আজি আকৌ এবাৰ ক'ব বিচাৰিছোঁ, শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ, শ্বহীদ ভূপেন ডেকাৰ তেজে আমাক সদায় প্ৰেৰণা দিব। সেইসকল লোকৰ বিৰুদ্ধে আমি যুঁজিম আৰু যুঁজি যুঁজি অসমীয়া জাতিয়ে জিকিব। আজি নহয় কালি অসমীয়া জাতিয়ে আকৌ এবাৰ জিকিব। তাক মই সেইসকল লোকৰ প্ৰতি মই সকীয়াই দিব খুজিছোঁ। পৰাজয় আমি শিকা নাই। পৰাজয়ৰ আগতে আমি নিজৰ জীৱন বলিদান দিয়াৰ কথা চিন্তা কৰিম, কিন্তু পৰাজয়ৰ কথা আমি চিন্তা নকৰিম। আজি শ্বহীদ দিৱসৰ এই পবিত্ৰ মুহূৰ্তত থিয় হৈ মই আকৌ এবাৰ অসমবাসী ৰাইজক প্ৰতিশ্ৰুতি দিছোঁ, আমাৰ চৰকাৰখনে, ভাৰতীয় জনতা পাৰ্টীয়ে অসমৰ জাতি, মাটি আৰু ভেটি ৰক্ষা কৰিবৰ কাৰণে সৰ্বোচ্চ বলিদান দিবলৈ আজিও সাজু আছে আৰু অহাকালিও সাজু থাকিব। এয়াই আমাৰ মৃত্যুপণ, এয়া আমাৰ সংকল্প। শ্ৰদ্ধাৰ ৰাইজ, যোৱা 3টা বছৰ গৰুখুটিয়ে হওক, কাজিৰঙাই হওক, কচুতলিয়ে হওক, এইখন চৰকাৰৰ বিৰামহীন সংকল্পৰ কথা আমাক আকৌ এবাৰ সন্মুখলৈ লৈ আহে। আজি আমি যোৱা কেইটামান দিনৰ ভিতৰত, যোৱা মাত্ৰ 3টা বছৰৰ ভিতৰত আমাৰ অসমৰ খিলঞ্জীয়া লোকসকলৰ ভূমিক সুৰক্ষা কৰিবৰ বাবে আমি এফালৰ পৰা আমি আমাৰ দায়িত্ব পালন কৰাৰ বাবে আগবাঢ়িছোঁ। যি কাজিৰঙাৰ সমীপত এদিন সন্দেহযুক্ত লোকে তেওঁলোকৰ এক প্ৰকাৰে দুৰ্গ নিৰ্মাণ কৰিছিল, সেই কাজিৰঙাক আজি আমি সুৰক্ষিত কৰিছোঁ। আজি আমি কাজিৰঙাৰ সমীপত আমি সন্দেহযুক্ত লোকক আমি আঁতৰাই পঠিয়াইছোঁ। গৰুখুটি প্ৰকল্পৰ আৰম্ভণি কৰি সন্দেহযুক্ত লোকৰ পৰিৱৰ্তে অসমীয়া লোকৰ আত্মনিৰ্ভৰশীলতাৰ এক নতুন ইতিহাস নিৰ্মাণ কৰিছোঁ। কন্যাকাৰ সফলতাই অসমীয়া লোকৰ আত্মনিৰ্ভৰশীলতাৰ প্ৰমাণ দিয়ে। আজি কচুতলিত ট্ৰাইবেল বেল্ট এণ্ড ব্লক পুনৰ উদ্ধাৰ কৰি অসমৰ জনজাতীয় লোকসকলৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰিবৰ বাবে আমি প্ৰচেষ্টা কৰিছোঁ। আপোনালোকে জানি ভাল পাব যে যোৱা 3টা বছৰত অসমৰ বনাঞ্চলেই হওক, অসমৰ সত্ৰই হওক, অসমৰ নামঘৰেই হওক, সন্দেহযুক্ত লোকৰ পৰা আমি 10,000 হেক্টৰ ভূমি বেদখল কৰিবলৈ সক্ষম হৈছোঁ। কোনোবাই যদি মোক কয় 10,000 হেক্টৰ ভূমি মানে কিমান, চণ্ডীগড় ইউনিয়ন টেৰিটৰী যিমান দীঘল, যিমান বহল, এই 10,000 হেক্টৰ ভূমি সিমানেই দীঘল, সিমানেই ডাঙৰ। আমাৰ মনত স্পষ্টভাৱে আমাৰ প্ৰাণত শক্তি আছে, আমাৰ সংকল্প আছে। লাহে লাহে আমি অসমৰ প্ৰতি ডোখৰ ভূমি, প্ৰতি টোপাল মাটি, প্ৰতি টোপাল পানী আমি সন্দেহযুক্ত লোকসকলৰ পৰা উদ্ধাৰ কৰিম আৰু খিলঞ্জীয়া লোকসকলৰ ব্যৱহাৰৰ বাবে ইয়াক আমি লৈ আহিম। শ্ৰদ্ধাৰ ৰাইজ, এই সময়ছোৱাৰ ভিতৰতে অসমৰ সংস্কৃতিক ৰক্ষা কৰিবৰ বাবে আমি আমাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। যোৱা 3টা বছৰত লাচিত বৰফুকনক 400 বছৰৰ জন্ম জয়ন্তী, হোলোঙা পাৰত তেখেতৰ সুদীৰ্ঘ প্ৰতিমূৰ্তি আৰু লাচিত বৰফুকনৰ জীৱন গাথা ভাৰতৰ প্ৰতিটো ভাষালৈ ৰূপান্তৰ কৰি প্ৰায় 1 লাখতকৈও অধিক পুথিভঁৰাললৈ নিজৰ নিজৰ মাতৃভাষাত লাচিত বৰফুকনৰ জীৱন গাথা আমি প্ৰেৰণ কৰিবলৈ সক্ষম হৈছোঁ। আজি ভাৰতবৰ্ষৰ চুকে কোণে
যেতিয়া শিৱাজী মহাৰাজৰ কথা আলোচনা হয়, ভাৰতবৰ্ষৰ চুকে কোণে যেতিয়া দুৰ্গা দাস ৰাথোৰৰ বিষয়ে আলোচনা হয়, গুৰু গোবিন্দ সিঙৰ বিষয়ে আজি আলোচনা হয়, আজি ভাৰতবৰ্ষৰ চুকে কোণে লাচিত বৰফুকনৰ বিষয়ে আলোচনা হয়, সেয়া আছিল আমাৰ সফলতা। শ্ৰদ্ধা ৰাইজ, অসমৰ ঐতিহ্য আৰু সংস্কৃতিক আমি বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ সংগ্ৰাম অব্যাহত ৰাখিছো। চৰাইদেউ মৈদামক আজি আমি বিশ্ব ঐতিহ্যৰ স্বীকৃতি দিয়াবলৈ সক্ষম হৈছো। আৰু আমাৰ বাপুতি সাহোন বহাগ বিহুক আজি আমি গ্ৰীনিজ ৱৰ্ল্ড ৰেকৰ্ডত সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছো। অসমীয়া ভাষা পুৰণি নে বঙালী ভাষা পুৰণি? অসমীয়াৰ পৰা বঙালীৰ সৃষ্টি হৈছে নে বঙালীৰ পৰা অসমীয়াৰ সৃষ্টি হৈছে? সেই বিতৰ্কৰ অৱসান ঘটাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ ভাষা জননী অসমীয়া ভাষাক ক্লাছিকেল লেংগুৱেজৰ মৰ্যাদা প্ৰদান কৰিলে। আৰু অহা 23 ফেব্ৰুৱাৰীত 10,000 শিল্পীৰে আমাৰ চাহ বাগিচাৰ সংস্কৃতি ঝুমুৰ নৃত্যক আমি সৰু সজাইত প্ৰদৰ্শন কৰাৰ বাবে আন এক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছো। শ্ৰদ্ধা ৰাইজ, জাতীয় জীৱনৰ বীৰসকল আমাৰ কাৰণে চিৰ নমস্য। আজি আমি গহপুৰত 450 কোটি টকাৰে কনকলতা বিশ্ববিদ্যালয় স্থাপন কৰি শ্বহীদ কনকলতা বৰুৱাৰ প্ৰতি শ্ৰদ্ধা নিবেদনৰ বাবে আমি আগবাঢ়িছো। অসম আন্দোলনৰ বীৰ শ্বহীদসকলৰ বাবে, তেওঁলোকৰ সন্মানৰ বাবে আমি গুৱাহাটীৰ শ্বহীদ বাকৰিত এক অত্যন্ত মনোমোহা স্মাৰক 100 কোটি টকাৰে নিৰ্মাণৰ কামত আগবাঢ়িছিলো। 96% কাম সম্পূৰ্ণ হোৱাৰ পিছত এই বছৰৰ যিকোনো এটা দিনতেই আমি সেই শ্বহীদ স্মাৰক আমি গুৱাহাটীত শুভ উদ্বোধন কৰিম। এই শ্বহীদ স্মাৰকে অসম আন্দোলনৰ শ্বহীদসকলৰ শৌৰ্য আৰু শ্বহীদসকলৰ ত্যাগক সদায়ে সোঁৱৰাই থাকিব। 100 বিঘা ভূমিত 220 ফুটৰো অধিক উচ্চতাৰে আমি নিৰ্মাণ কৰা শ্বহীদ স্মাৰকে অসমীয়াৰ অম্লান সাহস, শৌৰ্য আৰু বীৰ্যক জগত সভালৈ লৈ যাব। শ্ৰদ্ধা ৰাইজ, এইখন চৰকাৰে অসম আৰু অসমীয়াৰ স্বাৰ্থ সুৰক্ষা কৰাৰ বাবে ন্যায়াধীশ বিপ্লৱ শৰ্মা কমিটিয়ে প্ৰদান কৰা পৰামৰ্শবিলাকৰ উপৰিও আৰু পৰামৰ্শবিলাকতকৈও আগবাঢ়ি গৈ আমি জাতিটোক সুৰক্ষাৰ কবচ পিন্ধাবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত অলপতে সমষ্টিসমূহৰ যি পুনৰীক্ষণ হৈ গ'ল, ডিলিমিটেশ্যন হৈ গ'ল, সেই ডিলিমিটেশ্যনে 126টা সমষ্টিৰ ভিতৰত 105টা সমষ্টিত অসমীয়া আৰু ভাৰতীয় লোকসকলৰ যি প্ৰভাৱ, সেই প্ৰভাৱ বহু দিনলৈ অক্ষত ৰাখিব। যোৱা 3টা বছৰত 10,000 হেক্টৰ ভূমি উদ্ধাৰ কৰাই হওক, ডিলিমিটেশ্যনৰ প্ৰক্ৰিয়াক আমি পূৰ্ণ কৰাই হওক বা অথবা চৰাইদেউ মৈদামলৈ বিশ্ব ঐতিহ্যৰ স্বীকৃতিয়ে হওক, দিনে নিশাই প্ৰতিটো পল, প্ৰতিটো মুহূৰ্ত আমি জাতিটোৰ বাবে কাম কৰি যাবলৈ আমি সকলো প্ৰকাৰৰ প্ৰচেষ্টা অব্যাহত ৰাখিছো। যোৱা 3টা বছৰত অসমীয়াই ভাৰতৰ বুকুত এক নতুন পৰিচয়েৰে থিয় দিছে। কৰবাত যদি আমি আমাৰ পৰিচয়ৰ বাবে ৰাজনীতি কৰিছো, যদি আমি আমাৰ আইডেণ্টিটিৰ বাবে কৰবাত আমি পলিটিক্স কৰিছো, তাৰ লগে লগে আমি বিকাশৰ কৰ্মযজ্ঞখনতো আমি নিজক নিয়োজিত কৰিছো। মই মুখ্যমন্ত্ৰী হোৱাৰ পিছতে
প্ৰথম সাক্ষাৎকাৰটোতে কৈছিলোঁ যে এহাতে আইডেণ্টিটি আৰু এহাতে ডেভেলপমেণ্ট। মোক সেই বিকাশ নালাগে যি বিকাশে অসমীয়াৰ অস্তিত্ব লোপ কৰিব, আৰু মোক তেনে বিকাশ তেনে মোক পৰিচয় নালাগে যি পৰিচয়ে মোৰ জাতিটোক বিকাশৰ অগ্ৰগামী ৰাস্তালৈ লৈ নাযাব। মোৰ প্ৰতিশ্ৰুতি আছিল এফালে অসমীয়াৰ পৰিচয় আৰু আনহাতে অসমলৈ ভাবিব নোৱাৰা উন্নয়নৰ ঢল। আজি 3টা বছৰ পিছত আপোনালোকৰ সন্মুখত থিয় হৈ আমি ক'ব পাৰোঁ যে আমাৰ আইডেণ্টিটিয়ে হওক পৰিচয় হওক সেই ৰাজনীতিটো আমি আগবাঢ়িছোঁ আৰু বিকাশৰ ৰাজনীতিটো আমি আগবাঢ়িছোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আজি অসমৰ চাৰিওফালে বিকাশৰ ঢল। আজি বিকাশত অসম ভাৰতৰ শ্ৰেষ্ঠতম ৰাজ্য হোৱাৰ ফালে গতি কৰিছে। ছেমি কণ্ডাক্টৰৰ দৰে ফিউচাৰ ইণ্ডাষ্ট্ৰী আজি আমি অসমলৈ আনিব পাৰিছোঁ। 12,000 কোটি টকা ব্যয় কৰি নুমলীগড় আৰু গহপুৰৰ মাজত ব্ৰহ্মপুত্ৰৰ তলেদি সুৰংগ নিৰ্মাণৰ পৰিকল্পনাও আজি আমি সাহসেৰে সৈতে কৰিব পাৰিছোঁ। অসমত যদি ধলাশদিয়াত ব্ৰহ্মপুত্ৰৰ ওপৰত দলং হৈছে, বগীবিলৰ দলঙো নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সমাপন কৰিব পাৰিছে। আগলৈ আহি যোৰহাট আৰু মাজুলীৰ মাজতো ব্ৰহ্মপুত্ৰৰ দলং হৈছে, গোলাঘাট আৰু বিশ্বনাথৰ মাজতো ব্ৰহ্মপুত্ৰদি সুৰংগ হ'ব। কলিয়াভোমোৰাত দ্বিতীয়খন দলং, চকীঘাটত দলং নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছে। আগলৈ আগবাঢ়ি গৈ মৰিগাঁও আৰু দৰঙৰ মাজতো ব্ৰহ্মপুত্ৰৰ মাজত দলঙৰ আমি পৰিকল্পনা কৰিব পাৰিছোঁ। নাৰেংগী আৰু কুৰুৱাৰ মাজত দলঙৰ কাম অহা 3 মাহৰ ভিতৰত আৰম্ভ হ'ব। আগলৈ গৈ গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত ব্ৰহ্মপুত্ৰৰ দলং, আৰু আগুৱাই গৈ পলাশবাৰী শুৱালকুছিৰ মাজত ব্ৰহ্মপুত্ৰৰ দলং, আৰু আগুৱাই গৈ ধুবুৰী আৰু গোৱালপাৰাৰ মাজত ব্ৰহ্মপুত্ৰৰ দলং। আজি শিৱসাগৰ জিলাক বাদ দি শিৱসাগৰ দিচাংমুখত আৰু এখন দলঙৰ পৰিকল্পনা আমাৰ আছে, কিন্তু তাক যদি অলপ সময়ৰ কাৰণে বাদ দিওঁ, আজি অসমে এখন ৰাজ্য য'ত প্ৰতিখন জিলাতে এখনকৈ ব্ৰহ্মপুত্ৰৰ ওপৰত দলং হ'ব, প্ৰতিখন জিলাতে এখন মেডিকেল কলেজ হ'ব, প্ৰতিখন জিলাতে এখন বিশ্ববিদ্যালয় হ'ব। তেনে বিকাশৰ সপোন আজি আমি নিৰ্মাণ কৰিছোঁ। জাতিটোৰ স্বাৰ্থৰ বাবেও আমি মাত মাতিছোঁ, আৰু একে সময়তে অৰুণোদয়ৰ দৰে আঁচনিৰ জৰিয়তে অসমৰ দৰিদ্ৰ জনতাৰ চকুৰ পৰা চকুলো মচিবৰ বাবেও আমি প্ৰচেষ্টা কৰিছোঁ। এফালে যদি অসমৰ ঐতিহ্য আৰু সংস্কৃতিক বিশ্বৰ দৰবাৰলৈ লৈ যোৱাৰ প্ৰচেষ্টা কৰিছোঁ, বিকাশেও অসমৰ প্ৰতিগৰাকী মানুহক চুৱক। তাৰ বাবে আমি জাতিটোক বিকাশৰ এক নতুন স্বৰ্ণিম অধ্যায়লৈ লৈ যোৱাৰ বাবে প্ৰচেষ্টা কৰিছোঁ। এফালে যদি আমি গৰু খুটি কচুতলিত যদি আমি বেদখলকাৰীক উচ্ছেদ কৰি এখন আত্মনিৰ্ভৰশীল অসমৰ সপোন দেখিছোঁ, মিছন বসুন্ধৰাৰ জৰিয়তে অসমৰ প্ৰতিটো দৰিদ্ৰ দুখীয়া পৰিয়ালক ভূমিৰ অধিকাৰ দিবলৈও আমি নিৰন্তৰভাৱে কাম কৰিছোঁ। এখন অসমৰ আমি কল্পনা কৰিছোঁ, যিখন অসমক লৈ প্ৰতিগৰাকী অসমীয়াই গৌৰৱ কৰিব পাৰে। এখন সুৰক্ষিত আৰু ভৱিষ্যতৰ অসম যাতে আমি জাতিটোৰ বাবে এৰি থৈ যাব পাৰোঁ, আৰু তাৰ কাৰণেই আমি নিৰলসভাৱে প্ৰচেষ্টা আগবঢ়াইছোঁ। মই বিশ্বাস কৰোঁ আপোনালোকৰ আশীৰ্বাদ আৰু আপোনালোকৰ সহযোগিতাই আমাক এখন সুৰক্ষিত অসম, এখন বিকশিত অসমৰ প্ৰাপ্তিৰ লক্ষ্যলৈ লৈ যাব। মই আজিৰ এই দিনটোত পুনৰ অসমবাসী ৰাইজক আহ্বান জনাম
অসম আন্দোলন শেষ হ'ল কিন্তু আমাৰ ইস্পিত লক্ষ্যত আমি এতিয়াও উপনীত হ'ব পৰা নাই অসম আন্দোলনৰ যদি ৰাজনৈতিক লক্ষ্য বিদেশীৰ পৰা অসমক মুক্ত কৰা আছিল অসম আন্দোলনৰ অৰ্থনৈতিক লক্ষ্য আছিল অসমখনক স্বাৱলম্বী হিচাপে নিৰ্মাণ কৰা মই অসমীয়া যুৱক যুৱতীক আহ্বান জনাম স্বাৱলম্বিতাৰ পথেৰে খোজকাঢ়ি আমি জাতিটোক নিজৰ ভৰিৰ ওপৰত নিজে থিয় কৰাব লাগিব অসম আন্দোলনৰ পিছত আমি আত্মনিৰ্ভৰশীলতাৰ পৰা বহু দূৰ আঁতৰি গলো আমাৰ খেতি পথাৰত খেতি কৰিবৰ বাবেও আমি অচিনাক্ত লোকক মাতিব আৰম্ভ কৰিলো আমি যিখন ৰিক্সাত উঠো আমি যিখন অটো ৰিক্সাত উঠো আমি যিখন বাছত উঠো সিও যেন অচিনাক্ত লোকে চলাবলৈ আৰম্ভ কৰিলে অচিনাক্ত লোকে অসমৰ অৰ্থনীতিটোক নিজৰ হাতলৈ লৈ যাব আৰম্ভ কৰিলে অসমৰ যুৱক যুৱতীসকলে অসমীয়াক সেই অচিনাক্ত লোকসকলৰ পৰা ৰক্ষা কৰিব লাগিব আমাৰ মাটি আমাৰ খেতি আমাৰ উদ্যোগ আমি নিজৰ ভৰিৰে আকৌ এবাৰ আমি নিজৰ ভৰিত নিজক থিয় কৰাব লাগিব সেইটো জাতি যিটো জাতিৰ খেতি পথাৰতো অচিনাক্ত লোক থাকে যিটো জাতিৰ বাছখনো অচিনাক্ত লোকে চলায় যিটো জাতিৰ ঘৰৰ দুৱাৰ মুখতো অচিনাক্ত লোকজনে আহি কাম কৰে সেই জাতিটোৱে বহু দিনলৈ নিজৰ ভৰিৰ ওপৰত নিজে থিয় হৈ থাকিব নোৱাৰে আবেগেৰে এটা জাতিৰ নিৰ্মাণ কেতিয়াও হ'ব নোৱাৰে এটা জাতিৰ নিৰ্মাণৰ সৌধ হৈছে পৰিশ্ৰম আবেগেৰে নহয় এটা জাতিৰ নিৰ্মাণৰ সোণালী সৌধ হৈছে বিবেক যেতিয়া বিবেকেৰে আমি পৰিচালিত হওঁ বুকুত অদম্য সাহসেৰে আমি আত্মনিৰ্ভৰশীলতাৰ ফালে আগুৱাই যাওঁ তেতিয়া সেই জাতিটোৰ ভৱিষ্যতক কোনেও ধৰি ৰাখিব নোৱাৰে মই অসমৰ যুৱক যুৱতীসকলক আহ্বান জনাম আমাৰ আন্দোলন হ'ব লাগিব আমাৰ খেতি পথাৰত আমাৰ আন্দোলন হ'ব লাগিব আমাৰ উদ্যোগ খণ্ডত আমাৰ আন্দোলন হ'ব লাগিব পৰিবহন খণ্ডত আমাৰ আন্দোলন হ'ব লাগিব অসমক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰাৰ দিশত আজিৰ নতুন অসমীয়াই বন্ধ ধৰ্ণা পিকেটিঙৰ আন্দোলনক সমৰ্থন নকৰে সেই আন্দোলন আমাক লাগে যি আন্দোলনে অসমৰ পৰা অচিনাক্ত লোকসকলক আঁতৰি যাবলৈ বাধ্য কৰিব মই আজিৰ এই দিনটোতেই প্ৰতিগৰাকী অসমীয়া ভাৰতীয়ক অনুৰোধ কৰিম যিমানেই টকা নিদিয়ক কিয় যিমানেই মূল্য নিদিয়ক কিয় নিজৰ মাটিডোখৰ যাতে কেতিয়াও আপোনালোকে অচিনাক্ত লোকক বিক্ৰী নকৰে সময়খিনিতে এটা চমু বাণিজ্যিক বিৰতিৰ টিএমটি লগা এইটো মাইথান ষ্টীল নহয় সস্তা হয় বছ ষ্ট্ৰং মানে মাইথান ষ্টীল